ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত। এইটো নিৰ্বাচনত কেনেকুৱা হ'ব? ফুল ফুলিছে বসন্তত পদুম ফুলিব ভাৰতত প্ৰতিজন ভোটাৰে ভোট দিব পদুমৰ চিনত। প্ৰগতিৰ নৈ বৈ আছে অসমৰ চুকে কোণে মোদীজীৰ গুণ গান ৰাইজৰ মুখে মুখে। বিজেপি অসমৰে অতি মৰমৰ কৃষকৰে অতি আদৰৰ মহিলাৰে অন্তৰৰ মণি। ২৬ এপ্ৰিলত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। এই মুহূৰ্তত দৰং ওদালগুৰিতো প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ এই মুহূৰ্তত চিপাঝাৰৰ বিভিন্ন অঞ্চলত প্ৰচাৰত অংশগ্ৰহণ কৰিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। আমাৰ সৈতে আছে আঙুৰলতা ডেকা, এগৰাকী প্ৰাক্তন বিধায়িকা তথা অভিনেত্ৰী, আৰু তেওঁৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত। বাইদেউ, আপুনি যিহেতু আজি দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ কাৰ্যত অংশ লৈছে, কি ক'ব? বহুত ভাল পৰিৱেশ দৰং ওদালগুৰি, আৰু যোৱা পৰহিৰ পৰা মই আৰম্ভ কৰিছোঁ প্ৰচাৰ কাৰ্যসূচী। পানীৰ পৰা আৰম্ভ কৰিছোঁ, আৰু সকলোতে ৰাইজ আমি যেনেকৈ আপোনালোকৰ মাধ্যমেদি সদায় দেখি আছোঁ, উজনি অসমত দেখা পাইছোঁ। গতিকে এই অঞ্চলবিলাকতো সকলোৱে মানে খুব সুন্দৰকৈ মহিলাবিলাক ওলাই আহিছে, ডেকাসকল ওলাই আহিছে, যুৱতীসকল ওলাই আহিছে, জ্যেষ্ঠসকলটোতো আছেই। গতিকে 100% নিশ্চিত যে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই পুনৰবাৰ আমাৰ সাংসদ হ'ব, আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে অধিষ্ঠিত হ'ব। কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিহেতু সমাপ্ত হৈছে, সেই 5খন আসনৰ ফলাফল কি হ'ব বুলি ভাবে? সাংঘাতিক ভাল হ'ব। আপুনি চাব, যিমান আমি কেতিয়াবা মাজে মাজে বিভ্ৰান্ত কৰিবলৈ যত্ন কৰা হয়, কিন্তু সাংঘাতিক ধৰণে ভাল হ'ব। কাৰণ সকলোৱে অনুভৱ কৰিছে যে বিজেপি থাকিলেহে আমাৰ গোটেই সমাজবিলাক সুৰক্ষিত হ'ব, উন্নয়ন হ'ব, আৰু বিজেপিৰ যিহেতু চিন্তাবিলাক সৎ, গতিকে তাত কোনো ধৰণৰ 2 নম্বৰী নাই, সেই কথাটো মানুহে অনুভৱ কৰিছে। সময় লাগিব পাৰে, এবছৰৰ ঠাইত 2 বছৰ লাগিব পাৰে, কিন্তু বিজেপিৰ দিনতে যি হ'ব লগা আছে হ'ব। গতিকে এই কথাটো সকলোৱে অনুধাৱন কৰি পদুমৰ চিনতে সকলোৱে কি কাৰণত বিজেপি জিকিব বুলি আপুনি অনুভৱ কৰে? কি কাৰণ মানে হাজাৰটা কাৰণ আছে। এতিয়া চাওক, আমি যদি এটা ছাইডৰ পৰা যদি যাওঁ, যে মহিলাসকলৰ আজি য'ত নেকি 2014 চনৰ আগত আপুনিও দেখিছে, ময়ো দেখিছোঁ, মই নিজ চকুৰে দেখা পাইছোঁ যে ক'ত মহিলাবিলাকে সূতা কম্বলৰ পিছত এখন ট্ৰাকৰ পিছে পিছে দৌৰি আছিলে। মোৰ বটদ্ৰৱা সমষ্টিত মই নিজে দেখিবলৈ পাইছিলোঁ। সেই মহিলাই আজি তেওঁলোকৰ একাউণ্ট খুলি ডিৰেক্টলি প্ৰধানমন্ত্ৰীয়ে যদি 500 টকা এটাও যদি দিব বিচাৰে, ডিৰেক্টলি আহি একাউণ্টত সোমাইছে। সেইটো ইমান ডাঙৰ পৰিৱৰ্তন এটা। মই ভাবোঁ যে এইবিলাক পৰিৱৰ্তন মানে অনুভৱ কৰা পৰিৱৰ্তন, মানে ক'বই নালাগে। গতিকে সেই ধৰণৰ পৰিৱৰ্তন এটা মানুহে দেখাই পাইছে, যে কাকো তেল মাৰিব নালাগে, যে আপুনি যিখিনি আঁচনি আছে সেইখিনি ডিৰেক্টলি পাই আছে। উন্নয়নৰ ক্ষেত্ৰত দেখা পাইছে, মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখা পাইছে, কিমান কেইখন আপোনাৰ মেডিকেল হৈ আছে। আপোনাৰ কেঞ্চাৰৰ কাৰণে আপোনালোকে জানে যে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান হৈ আছে। গতিকে মই ভাবোঁ যে সেইখিনি ফালৰ পৰা 2 নম্বৰ আৰু 3 নম্বৰতে যিটো আমি সকলোৱে জানো যে ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি আমাৰ বটদ্ৰৱা যি আমাৰ গুৰুজনা থান আছে, সেয়াও আমাৰ বিজেপিৰ দিনতহে এইবিলাক চব উদ্ধাৰ হোৱা। গতিকে এই কথাবিলাক মানুহে অনুভৱ কৰে। গতিকে পৰিৱৰ্তন হাজাৰটা আছে। গতিকে এইখিনি চাই মেলি ৰাইজে আৰু অলপ সময় দিব আমাক, ভাৰতীয় জনতা পাৰ্টি। আৰু দ্বিতীয়তে ঠিক কৈছে দাদা, আজি এগৰাকী মাতৃয়ে বা এটা পৰিয়ালে চাকৰিৰ কাৰণে হাবাথুৰি খাইছিলে, যে ক'ৰবাত পইচা দিলে পায় নেকি, হেন তেন, কিমান দুৰ্ভোগ ভুগিবলগীয়া আছিলে। গতিকে আজিকালি চাকৰি পইচা নিদিয়াকৈ চাকৰি পাই আছে। গতিকে ইমানখিনি দেখাৰ পিছত গতিকে মই ভাবোঁ যে ইয়াত বেলেগ আৰু ৰণনীতিৰ কোনো প্ৰয়োজনেই নাথাকে। সেইকাৰণে মানুহে সকলোৱে ওলাই আহিছে। নিশ্চয়। আপুনি এগৰাকী শিল্পীও, অভিনয় শিল্পী, সকলোৱে দেখিছে আপুনি বিভিন্ন বিহু গীততো আপুনি অভিনয় কৰিছে, নাচিছে। এফাকি আমাৰ ND24 দৰ্শকসকলৰ নিশ্চয় মই ND24 মাধ্যমেদি সকলো ৰাইজক, আমাৰ দৰ্শকক সকলোকে ৰঙালী বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। আৰু ঠিক আছে বাৰু। ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত। এইটো নিৰ্বাচনত কেনেকুৱা হ'ব? ফুল ফুলিছে বসন্তত পদুম ফুলিব ভাৰতত প্ৰতিজন ভোটাৰে ভোট দিব পদুমৰ চিনত।
প্ৰগতিৰ নৈ বৈ আছে অসমৰ চুকে কোণে মোদীজীৰ গুণ গান ৰাইজৰ মুখে মুখে অ বিজেপি অসমৰে অতি মৰমৰ কৃষকৰে অতি আদৰৰ মহিলাৰে অন্তৰৰ মণি গতিকে সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ আশা ৰাখিছোঁ যে সকলোৱে আমাৰ উন্নয়নক সাথ দিব আৰু সকলোৱে আহি পদুমৰ চিহ্নতে ভোট দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত